আন সভাত প্ৰৱেশ কৰে প্ৰহ্লাদ কুমাৰ সংগে চলে অন্য শিশু দৈতৰ কুমাৰ সংগে চলে অন্য শিশু দৈতৰ কুমাৰ আর বিষ্ণু অংশে যত পবিত্র সার হরি হরি বোলা হবে হবা হদ নর হরি হরি বোলা হবে হবা হদ নর দাদা ভাই আৰু ভাই হয় প্ৰহ্লাদ চোৱাচোন যে হাৰি হাৰি গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু ইয়াত মুকলি মনেৰে চৰি থকা ৰাজসংহ এইবিলাক বাৰু কোনে সৃষ্টি কৰিছিল কোৱাচোন ভাই হয় প্ৰহ্লাদ তুমি নিচেই কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণে সৃষ্টি কৰিছে তেন্তে কোৱাচোন দাদা ভাই সেই প্ৰজাসকল আৰু মালি মালিনীসকলক কোনে সৃষ্টি কৰিছিল গছ বন পশু পক্ষী এই সকলোকে সৃজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু ভাই প্ৰহ্লাদ এতিয়া সেইবোৰ কথা বাদ দিয়া বলা বলা আমি ধনুকাঁড়লৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাক ধনুকাঁড়েৰে এটা এটাকৈ যেন খুচি কিমান ভাল লাগে নহয়নে বাৰু ভাইহঁত ঠিক কৈছা ভাই বলা প্ৰহ্লাদ আমি সকলোৱে ধনুকাঁড়লৈ মৃগয়ালৈ যাওঁ ভাইহঁত দাদা মৃগয়া কৰা বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱে সৃজন কৰিছে গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে প্ৰহ্লাদ তোমাকতো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা কোনেও শিকাব নালাগে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি গতিকে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ যত্ন কৰা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা ল'ব লাগে জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ বাবে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱে ঈশ্বৰক পাব নোৱাৰে পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰুণা কৰিব ভাই প্ৰহ্লাদ তুমিতো হৰিনাম গাবলৈ ক'ত শিকিলা কোনে শিকালে তোমাক হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিতে ঈশ্বৰক ভাবিব পাৰিলে তাৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব সেইকাৰণে তুমি মাজে সময়ে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত দাদা এতিয়া কথা পাতি থাকিলে মৃগয়া কৰাৰ সময় পাৰ হৈ যাব
প্ৰহ্লাদ তুমি আমাৰ লগতে যাবানে যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়ালৈ যাব নোৱাৰোঁ তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তুমি থাকা তেন্তে ব'লা ভাইহঁত আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ পরম ব্রহ্ম জয় নমো নারায়ণ ইমান সুন্দৰ এই সুৰ আৰু গীত এই গীত যেন মই কাহানী বা শুনিছিলোঁ ওমকাৰ ৰূপ পৰম ব্ৰহ্ম ওমকাৰ ৰূপ পৰম ব্ৰহ্ম জয় নমো নাৰায়ণ প্ৰকৃতি পুৰুষ নিত নিৰঞ্জন প্ৰকৃতি পুৰুষ নিত নিৰঞ্জন তুমতে লৈলো শৰণ জয় নমো নাৰায়ণ 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 কোন তুমি সুন্দৰ বালক অকলে নিৰ্জন অৰণ্যৰ মাজত কি কৰিছা মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ না নাম মোৰ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে মোক বাৰু এনে গীত গাবলৈ শিকাবনে বাছা প্ৰহ্লাদ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসীবোৰেহে যাৰ খাবলৈ এমুঠি অন্ন নাই পিন্ধিবলৈ বস্ত্ৰ নাই তেনেলোকেহে বাছা প্ৰহ্লাদ এই দেশে বিদেশে হৰিগুণ গাই গাই ঘূৰি ফুৰে শুনা বাছা প্ৰহ্লাদ তুমি হৈছা ত্ৰিভুৱন বিজয় দৈত্যপতি হিৰণ্যকশিপুৰৰ পুত্ৰ আৰু ইমানবোৰ ৰাজকীয় সুখভোগৰ মাজত তোমালোকৰ হৰিনামৰ আৱশ্যক কি হ'ল ৰজাৰ ল'ৰা হ'লে হৰিনাম গাব নোৱাৰে বুলি আপোনাক কোনে ক'লে বাছা প্ৰহ্লাদ ৰজাৰ ল'ৰা হ'লে হৰি গুণানুকীৰ্তন কৰিব পাৰে সঁচা কিন্তু বাছা প্ৰহ্লাদ সেই কথা তোমাৰ পিতাই কদাপিতে মানি নলয় কাৰণ হৰি তোমাৰ পিতৃৰ চিৰশত্ৰু মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে সৃজন কৰা নাই তুমি ঠিকেই কৈছা প্ৰহ্লাদ সকলোকে সেই একেজন ঈশ্বৰে সৰ্জন কৰিছে সঁচা কিন্তু বাছা প্ৰহ্লাদ তথাপিতো সেই কথা তোমাৰ পিতাই কদাপিতো মানি নলয় অথচ তোমাৰ মুখত হৰিনাম শুনিলে একেবাৰে খঙত ক্ৰোধান্বিত হৈ পৰিব তাৰ কাৰণে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা ক'ম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে
ধন্য ধন্য তুমি হিৰণ্যতনয়। বাছা প্ৰহ্লাদ, নিশ্চয় শিকাম মই তোমাক হৰি শ্ৰৱণ কীৰ্তন। বাৰু বাছা প্ৰহ্লাদ, হৰিনাম শিকাৰ পূৰ্বে সৌজে দেখিছা সৰোবৰৰ পাৰত গৈ একচিত্তে হৰি গুণগৈ স্মৰণ। ভকতি মিনতি প্ৰণতি মই নাজানো। আকৌ শুনা, দিনে নিশাই চৰণ চিন্তা কৰো। হে হৰি নাৰায়ণ, নেৰিবা নেৰিবা মোক জীৱনে মৰা, জীৱনে মৰা। এইবাৰ মই গাই যাম, তুমি মোৰ লগে লগে শ্ৰৱণ আৰু কীৰ্তন কৰিবা। এই শুনা, মই কওঁ। হৰিৰ নামে হৰিৰ নামে হৰি নামে হৰি নামে। সুন্দৰ প্ৰহ্লাদ। হৰিৰ নামে হৰি নামে হৰিৰ নামে কৰি আছে জগত হৰি নামে কৰি আছে জগত উদ্ধাৰ। সুন্দৰ হৈছে বাছা প্ৰহ্লাদ, সুন্দৰ হৈছে। আপুনি বাৰু মোৰ ৰাইক চিনি পায়নে? এই কথাকো কিয় শুনিলা প্ৰহ্লাদ? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ তেতিয়াৰে আপোনাৰ শুৱলা গীত মাত আৰু বিনৰ জংকাৰ মই শুনিছিলোঁ। বাছা প্ৰহ্লাদ, মই দেশে বিদেশে ঘূৰি ফুৰা সন্যাসী ভকতহে, হয়তো কেতিয়াবা শুনিবও পাৰা। বাৰু সেই কথা বাদ দিয়া, তোমাক নাপাই চাগে তোমাৰ মাতৃদেৱী একেবাৰে চিন্তাত ব্যাকুল। সেয়েহে হৰিগুণ গাই গাই মাতৃৰ কাষে আগবাঢ়ো।